এই মুহূৰ্তত ক'বলৈ গ'লে জনসমুদ্ৰত পৰিণত হৈছে কুমাৰ ভাস্কৰ বৰ্মা সেতু। কেমেৰাপাৰ্চন গোপাল ঠাকুৰে দেখুৱাইছে যে এই মুহূৰ্তত মই দেখুৱাই আছোঁ যে কুমাৰ ভাস্কৰ বৰ্মা সেতু যিহেতু আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিলে আৰু তাৰ পিছতে জনসমুদ্ৰত পৰিণত হৈছে এই সমগ্ৰ যিখন দলং, এই দলঙৰ পৰিৱেশ মই দেখুৱাইছোঁ। আৰু বিশেষকৈ উত্তৰ গুৱাহাটীৰ পৰা বিভিন্ন অজস্ৰ লোকে আজি আচলতে এনেধৰণে দলঙত খোজ কঢ়া পৰিলক্ষিত হৈছে। সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে যে আজি যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে এই দলংখন উদ্বোধন কৰিছিলে আৰু তাৰ পিছত আজি সন্ধিয়াৰ পৰিৱেশ, এক সুন্দৰ পৰিৱেশ মই ইয়াত দেখুৱাই আছোঁ। আৰু এয়া হৈছে সমগ্ৰ আজিৰ দিনটো যিহেতু প্ৰেমৰ দিন হিচাপে কোৱা হয়, আজি ভেলেণ্টাইন ডে, আৰু এই পবিত্ৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক এখন সুন্দৰ দলং উপহাৰ দিছিলে। এই দলংখন মই দেখুৱাই আছোঁ। এখন যিহেতু এক্সট্ৰা ড'জ কেবল ব্ৰিজ বুলি কোৱা হৈছে, এখন সুন্দৰ দলং মই পোনপটীয়াভাৱে নিউজ লাইভৰ দৰ্শক দেখুৱাইছোঁ। আৰু আজি সন্ধিয়াৰ পৰিৱেশ মই দেখুৱাইছোঁ আৰু অজস্ৰ লোক আহিছে দলঙত, এনেধৰণে তেওঁলোকে খোজ কাঢ়িছে। দাদা, কি ক'ব এই মুহূৰ্তত? মই ভাবোঁ আজি ভেলেণ্টাইন দিনা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ মানুহক এটা সুন্দৰ উপহাৰ দিছে। আৰু আজি অনুভৱ কৰিছোঁ তেখেতে যে কৈছিল যে পৰিৱৰ্তন, আচলতে এই পৰিৱৰ্তন আমি সপোনতো ভাবিব নোৱাৰোঁ। আমি পাণবজাৰ ডাঙৰ হালৰ এনেকৈ যে আমি খোজকাঢ়ি সঁচাই আচলতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক, অমিত শ্বাহ ডাঙৰীয়াক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। যি সুন্দৰ পৰিৱেশ এটা কৰিলে, মই ভাবোঁ ইয়াৰ পৰা গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ যি সংযোগ ব্যৱস্থা অতি সুন্দৰ। পুনৰবাৰ তেখেতক আমি ধন্যবাদ জ্ঞাপন। আপুনি ভাবিছিলেন যে এনেকুৱা এখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত হ'ব আৰু গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত যি দূৰত্ব, সেই দূৰত্ব নাইকিয়া হ'ব, উত্তৰ গুৱাহাটীলৈ এক আমূল পৰিৱৰ্তন আহিব, এই কথাটো কেতিয়াবা অনুভৱ হৈছিলে? এইটোৱে ক'ব পাৰিম যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে অসম্ভৱ বস্তু একো নাই। তেখেতে মনত কিবা ভাবিলে সকলো কৰিব পাৰে আৰু তাৰে উপহাৰ দিছে অসমীয়া ৰাইজক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী হৈ থকালৈকে অনাগত দিনত হয়তো বহুত সুন্দৰ সুন্দৰ উপহাৰ পাব। আজি তাৰ এইটো এটা জ্বলন্ত উদাহৰণ নিশ্চিতভাৱে। আৰু এই মুহূৰ্তত যিহেতু প্ৰতিজন লোকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকে ধন্যবাদেৰে উপচাই পেলাইছে, কি ক'বা এই মুহূৰ্তত? বহুত ভাল লাগিছে। কেতিয়াও ভাবা নাছিলোঁ মানে এনেকৈ এখন ব্ৰিজ হ'ব বুলি। মই যেতিয়া কলেজ বা ইউনিভাৰ্চিটিলৈ যাওঁ সদায় জাহাজ দি যাব লগা হয়, নহয় বা ঘূৰি যাব লগা হয়। এতিয়া মানে এইখন হোৱাৰ কাৰণে বহুত কানেক্টিভিটিটো বহুত ইজি হৈ যাব। এতিয়া যেতিয়া জাহাজৰ আমাৰ টাইমিং থাকে যে 3:30 বা 4:30, 1 ঘণ্টাৰ মূৰে মূৰে হয়, বা কেতিয়াবা জাহাজখন নাপাওঁ দৌৰি দৌৰি আহিও। এতিয়া যেতিয়া মানে ব্ৰিজখন হৈ গৈছে, এতিয়া ইজি হৈ যাব আৰু অহা যোৱা কৰোঁতে, বা কেতিয়াবা নৰ্থ গুৱাহাটীৰ পৰা ডাইৰেক্টলি কিবা এটা লগা হ'লে ফেঞ্চি গৈ পাম বা গুৱাহাটী, সেইটোৱে আৰু বহুত। এনেকুৱা দলং দেখিছিলা নে কেতিয়াবা? এনেকুৱা দলং মুম্বাইত দেখিছিলোঁ যেতিয়া আমি গৈছিলোঁ, আৰু মানে ভাবা নাছিলোঁ যে অসমতো যে এনেকুৱা এখন ব্ৰিজ হ'ব বুলি। বহুত মানে ভাল লাগিছে আৰু যে আমাৰ নৰ্থ ইষ্টখন, আমাৰ অসমখন ইমান মানে আগবাঢ়ি গৈ আছে। তাকে মামাক থেংক ইউ কৈছোঁ যে ইমান ধুনীয়া এখন ব্ৰিজ আমাক উপহাৰ হিচাপে দিলে। ফটো উঠিলা নাই? ফটো উঠিছোঁ, ভিডিঅ' কৰিছোঁ লগৰ কেইটাক। আৰু সুধিব বিচাৰিছোঁ, আজি হ'ল এটা পবিত্ৰ দিন, ভেলেণ্টাইন ডে বুলি কোৱা হয়, এটা প্ৰেমৰ দিন। গতিকে এই প্ৰেমৰ দিনত আচলতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক এখন সুন্দৰ দলং উপহাৰ দিছে, গতিকে কি ক'বা? তাকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু আমাৰ কি বুলি কয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, তেখেতৰ মৰম হিচাপে আমাক দিছে আৰু এইখন ব্ৰিজখন, যে আমাক ইমান ভাল পায়, ইমান মৰম কৰে, সেইকাৰণে আজিৰ দিনটো তেখেতে বাছনি কৰি পেলাই দিছে, তাকে ভাল লাগিছে। নিশ্চিতভাৱে। আৰু এনেদৰে মুখ্যমন্ত্ৰী তথা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদেৰে উপচাই পেলাইছে। ইয়াত যথেষ্ট লোক আহিছে আজিৰ দিনটোত। দাদা, কি হ'ব, এটা সুন্দৰ দলং আজি যিহেতু প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে, আৰু দলংখন উদ্বোধন কৰাৰ পিছত আজি প্ৰথমটো সন্ধিয়া যথেষ্ট লোক আহিছে, কি ক'ব? সঁচাই খুব ভাল লাগিছে। এনেকুৱা এটা আমি ভাবাই নাছিলোঁ। ভাবিছিলোঁ যে এনেকুৱা এটা সংযোগ যদি হয় আমাৰ উত্তৰ গুৱাহাটী আৰু গুৱাহাটীৰ মাজত, অকল উত্তৰ গুৱাহাটী আৰু গুৱাহাটীয়ে নহয়, এইটো গোটেই উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ মাজত এটা বিৰাট ধৰণৰ সংযোগ স্থাপন হ'ল। আৰু ইমান ধুনীয়া ষ্ট্ৰাকচাৰ। ময়ো এসময়ত PWDত কাম কৰিছিলোঁ, গতিকে আমাৰ যিবিলাক অভিযন্তা আছে তেওঁলোকৰ লগত ৰাখি অসম চৰকাৰে যিটো এইটো ডাঙৰ এটা মানে উপহাৰ আমাক দিলে, তেওঁলোকক আমি ধন্যবাদ, মুখ্যমন্ত্ৰীদেৱক ধন্যবাদ, প্ৰধানমন্ত্ৰীদেৱক ধন্যবাদ। আৰু এনেকৈ আমাৰ মাজত যিটো এইটো সংযোগ কৰিলে, অকল এইটো ভাবিব নালাগে যে কেৱল উত্তৰ গুৱাহাটী আৰু গুৱাহাটী, এটা বৃহত্তৰ অঞ্চল, উত্তৰ পাৰ আৰু দক্ষিণ পাৰৰ সমন্বয়, এই সমন্বয়ৰ বাহক বুলি আমি ক'বলৈ বিচাৰিছোঁ। গতিকে সকলোৱে আনন্দ কৰক, ফূৰ্তি কৰক, অসম আগুৱাই যাওক, এয়া আমাৰ অসম আগুৱাই যাওক, সকলোৱে আচলতে এনেধৰণে কামনা কৰিছে। মই দেখুৱাইছোঁ এই দৃশ্য যে অজস্ৰ লোক আহিছে,
আজি যিহেতু দলং উদ্বোধন কৰাৰ পিছত প্ৰথমটো সন্ধিয়া আৰু প্ৰথমটো সন্ধিয়াৰ এই সুন্দৰ পৰিৱেশ মই দেখুৱাই আছোঁ। অজস্ৰ লোক আহিছে আৰু এয়া কেৱল উত্তৰ গুৱাহাটীৰে নহয়, বিভিন্ন প্ৰান্তৰ পৰা এই লোকসকল আহিছে। মই কথা পাতিবলৈ যত্ন কৰিম। দেখিছোঁ ইয়াত যথেষ্ট লোক আহিছে। কেৱল ডাঙৰেই নহয়, সৰু কণ কণ শিশুৰ এনেধৰণে তেওঁলোকে দলঙত খোজকাঢ়ি আছে। দাদা কি ক'ব, এনেকুৱা কেতিয়াবা ভাবিছিলেনে? আচলতে আপোনাৰ মই জানাত মোটামুটি আমাৰ AGP চৰকাৰে দুদিন হ'ল, 85ৰ পৰা দুবাৰ হ'ল, তাৰপিছতে কংগ্ৰেছৰ দুবাৰ হ'ল, তিনিবাৰ হ'ল তৰুণ গগৈ ডাঙৰীয়া, তাৰপিছতে সৰ্বানন্দ সোণোৱাল আহিল, তাৰপিছতে আমাৰ জালুকবাৰী সমষ্টিৰ বিধায়ক তথা মুখ্যমন্ত্ৰী। প্ৰথমতে মই আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ এই উত্তৰ দক্ষিণৰ এই সংযোগটোৱে আমাৰ উত্তৰ পাৰৰ ৰাইজৰ বা উত্তৰ পাৰৰ গোটেই অঞ্চলতে এটা অৰ্থনৈতিক আমূল পৰিৱৰ্তন হ'ব, অৰ্থনৈতিক সূচনা হ'ব। সেইকাৰণে আকৌ এবাৰ মুখ্যমন্ত্ৰীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চিতভাৱে যিহেতু মুখ্যমন্ত্ৰীক ধন্যবাদেৰে জ্ঞাপন কৰিছে। আৰু এই মুহূৰ্তত মই দেখুৱাবলৈ যত্ন কৰিছোঁ, ইয়াত যিহেতু অজস্ৰ লোক আহিছে, কেওফালে যিফালে চোৱা যায় এনেধৰণে লোকসকল আহি আছে। মই পোনপটীয়াকৈ এই পৰিৱেশ দেখুৱাই আছোঁ। এয়া হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং উদ্বোধনৰ পিছত আজি প্ৰথমটো সন্ধিয়াৰ পৰিৱেশ মই দেখুৱাই আছোঁ আৰু সকলোৱে এনেধৰণে খোজকাঢ়ি আছে। যিহেতু প্ৰথম দলং উদ্বোধন কৰাৰ পিছত যিহেতু গাড়ীৰ যান বাহন ইয়াতে আহিব দিয়া হোৱা নাই, সেইকাৰণে আজিৰ দিনটোত অজস্ৰ লোকে এনেধৰণে খোজকাঢ়ি তেওঁলোকে উপভোগ কৰিছে। আচলতে ব্ৰহ্মপুত্ৰৰ যি নৈসৰ্গিক পৰিৱেশ, এই নৈসৰ্গিক পৰিৱেশ তেওঁলোকে উপভোগ কৰি থকা পৰিলক্ষিত হৈছে। আৰু মই কথা পাতিবলৈ যত্ন কৰিম। দাদা ক'ৰ পৰা আহিছে? মইতো ৰেলৱেত কাম কৰোঁ, আপুনি চিনি পায় মোক। IOW ভাল লাগিছে। মোৰ এতিয়া ঘৰৰ পৰা ওচৰ হ'ব। কেতিয়াবা ভাবিছিলে ইমান সুন্দৰ দলং এখন ইয়াতে হ'ব? ইমান ধুনীয়া হ'ব বুলি গম পোৱা নাছিলোঁ বা ভাবাও নাছিলোঁ, কিন্তু এতিয়া দিঠকত পৰিণত হ'ল। সপোন আছিল। আৰু মোৰ তাৰমানে শৰাইঘাট ব্ৰিজখন আমাৰ তাৰমানে ৰেলৱেৰ ৰিপেয়াৰিং কৰিব লাগিব। এইখন হোৱাৰ পিছতে সেইখনত ব্লক পাম বুলি আশা এটা কৰিলোঁ। নিশ্চিতভাৱে এই সুন্দৰ পৰিৱেশ মই দেখুৱাই আছোঁ। অজস্ৰ লোক আহিছে আৰু আজি যিহেতু দলং উদ্বোধনৰ পিছত প্ৰথমটো আচলতে সন্ধিয়া বুলি ক'ব লাগিব। কথা পাতিবলৈ যত্ন কৰিম। যথেষ্ট লোক আহিছে। বাইদেউ আহিলে কেনেকুৱা লাগিছে? আজি যিহেতু ভেলেণ্টাইন ডে আৰু প্ৰেমৰ দিন বুলি কোৱা হয়, এনে এটা পবিত্ৰ দিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক এটা সুন্দৰ উপহাৰ দিছে। গতিকে কি ক'বা এই মুহূৰ্তত? বিৰাট ভাল লাগিছে। আমি থেংকফুল হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়ালৈ। আমি বহুত থেংকফুল। আৰু এইটো বহুত দিনীয়া আমাৰ আশা আছিল, বহুত আগৰ পৰা সপোন আছিল উত্তৰ গুৱাহাটী সংলগ্ন এখন ব্ৰিজ হওক। কাৰণ আমাৰ চাকৰিয়াল এভৰিৱান সকলোৰে কাৰণে বহুত দিগদাৰ ঘূৰি যোৱা। আমি বহুত সুখী। আৰু আজি মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগত তেওঁক মই আনিব গৈছোঁ, গুৱাহাটীৰ পৰা আহিছোঁ। আমি সেই ভেলেণ্টাইন ডে এনেকৈ পালন কৰি আহিছোঁ। আচলতে সপোন নহয় এনেকুৱা একদম বহুত বছৰৰ সপোন। মানে আমি বহুত সুখী। আজি ভেলেণ্টাইন ডে, তাতে এখন সুন্দৰ দলং। নাই, বহুত ভাল লাগিছে আমাক। আমাৰ মানে বহুত সপোন আছিলে। আমি বহুত মানে প্ৰব্লেমত পৰিছিলোঁ নদীৰ ঘাটৰ কাৰণে, ফেৰীৰ কাৰণে। অলপ কুঁৱলী হ'লে ফেৰী ঘাট বন্ধ হৈ যায়, বহুত প্ৰব্লেম হৈছে। খালি এটা বস্তু হ'লে ভাল লাগিব। শুনিছোঁ আমি য'ত উঠিছোঁ সেইখিনিৰ দুমাহমানৰ পিছত সেইখিনি চেঞ্জ হৈ পেলাই হাইৱেলৈ যাব। সেইটো হ'লে কিন্তু আমাৰ অকণমান প্ৰব্লেমটো হ'ব। আমি হাইৱেলৈ উঠিব যাব লাগিব। হবে। আৰু আজি যিহেতু পুনৰ উল্লেখ কৰিছোঁ, যিহেতু আজি দলং উদ্বোধন হ'ল আনুষ্ঠানিকভাৱে, অজস্ৰ লোক এইফালে কেম্পাছত গোপাল ঠাকুৰে পৰিৱেশ দেখুৱাইছে। যথেষ্ট লোক আহিছে আৰু কেৱল উত্তৰ গুৱাহাটীৰে নহয়, বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ লোকৰ প্ৰৱেশ দেখিবলৈ পোৱা গৈছে ব্ৰিজত। আৰু পুনৰ উল্লেখ কৰিছোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং আজি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ পিছত আজি এই সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। গতিকে এই মুহূৰ্তত এই কথাই উল্লেখ কৰিম যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং এটা দীৰ্ঘদিনীয়া সপোন আছিলে। উত্তৰ গুৱাহাটীবাসীৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে যে গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী এখন দলং নিৰ্মাণ হ'ব লাগে। ক'ব লাগিব যে বিভিন্ন ধৰণৰ চৰকাৰ আহিল আৰু গ'ল, মুখ্যমন্ত্ৰী সলনি হ'ল, প্ৰধানমন্ত্ৰী সলনি হ'ল, কিন্তু দলং নিৰ্মাণ হোৱা নাছিলে। আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত আজি উত্তৰ গুৱাহাটীবাসীৰ যি দীৰ্ঘদিনীয়া সপোন, সেই সপোন আজি দিঠকত পূৰণ হ'ল বুলি ক'ব লাগিব।